আপুনি জানেনে সৰস্বতী পূজাৰ দিনাখন যদি এই 6টা কাম আপুনি কৰে তেন্তে হলে আহিবলগীয়া যিকোনো পৰীক্ষাত লাগিলে চাকৰিৰ বাবে হওক আপোনাৰ জীৱনৰ যিকোনো গুৰুত্বপূৰ্ণ পৰীক্ষাই হওক লগতে ছাত্ৰ-ছাত্ৰী যোনসকল স্কুল কলেজ বা ইউনিভাৰ্চিটি বা মহাবিদ্যালয়ত পঢ়ি আছে তেওঁলোকৰ বাবেও এই 6টা কাম যদি কৰে সৰস্বতী পূজাৰ দিনাখন বহুত ভাল প্ৰতিফলন কঢ়িয়াই আনিব। আমি সকলোৱে জানো আমাৰ কণ্ঠত সৰস্বতী বিৰাজমান কৰে। আমি যিসমূহ কিতাপ পঢ়ো যি স্থানত আমি কিতাপ পঢ়ো সেই স্থান খুব সুন্দৰ খুব পবিত্ৰ হৈ থকাটো প্ৰয়োজনীয়। আৰু এই সৰস্বতী পূজাৰ দিনাখন আমি সকলোৱে সাজি কাচি মা দেৱীৰ সেৱা কৰিবলৈ ঘৰৰ পৰা ওলাই যাওঁ। কিন্তু আমি যদি ঘৰৰ পৰা ধুনীয়াকৈ ওলাই যোৱাৰ পাছতো এই 6টা কাম যদি নকৰোঁ তেতিয়াহ'লে আমাৰ বাবে সেই সৰস্বতী পূজাৰ দিনাখন সাজি কাচি গৈ মা সৰস্বতীৰ ওচৰত সেৱা কৰি একো লাভ নহ'ব। আমি এই 6টা কাম বা নিয়ম কৰিবই লাগিব, কাৰণ এই 6টা নিয়ম বা কামে আপোনাৰ আহিবলগীয়া পঢ়া শুনা বা আপোনাৰ জীৱনৰ যিকোনো গুৰুত্বপূৰ্ণ পৰীক্ষাত মা সৰস্বতীয়ে আপোনাক সদায় লগত থিয় দিব। গতিকে এই 6টা কাম আপোনালোকে কৰাটো কিন্তু অত্যন্ত জৰুৰী। গতিকে ভিডিঅ'টো সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে সেইসকল ব্যক্তিৰ বাবে যোনসকলে প্ৰতিযোগিতামূলক অৰ্থাৎ চাকৰি বা কম্পিটিটিভ এক্সামৰ বাবে পঢ়া শুনা কৰি আছে, যোনসকলে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী যিকোনো ধৰণৰ তেওঁলোকৰ বৰ্ড এক্সাম দিব সেইসকল ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅ'টো শেষলৈকে চোৱাটো প্ৰয়োজনীয়। বা আপোনাৰ সন্তানে যদি পৰীক্ষা দিব এইকেইটা কাম তেওঁক নিশ্চয়কৈ সৰস্বতী পূজাৰ দিনাখন আপুনি কৰিবলৈ দিয়ক। গতিকে ভিডিঅ'টো আগবঢ়াৰ আগত এটা সৰু অনুৰোধ, যদি ভাল লাগে এটা লাইক কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰাই নাই আপুনি ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে কমেণ্টত এবাৰ ওম সৰস্বতীয়ে নমঃ বুলি লিখিবলৈ নাপাহৰিব। আমি সকলোৱে জানো আমাৰ মনত যদি চৰম ভক্তি আৰু নিষ্ঠা থাকে আৰু সেই নিষ্ঠাৰে বা ভক্তিৰে আমি যদি বিদ্যাৰ দেৱী মা সৰস্বতীক পূজা কৰোঁ তেন্তে হ'লে আমাৰ পঢ়া শুনা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিমেই। তাৰ সমানুপাতিককৈ আপোনালোকৰ পঢ়া শুনাৰ মনোযোগ বহুত বেছিকৈ বৃদ্ধি পাব। গতিকে এই 6টা কাম আপোনালোকে নিশ্চয়কৈ গুৰুত্ব সহকাৰে শুনিব। প্ৰথম কামবিধ হৈছে পুৱাৰ সুচিন্তা আৰু সংকল্প। আমি সকলোৱে জানো যে সৰস্বতী পূজাৰ দিনাখন আমাৰ পঢ়া শুনা কৰা সকলৰ বাবে বহুতে বেছি ভাল আৰু পবিত্ৰ দিন, আৰু সেইকাৰণে আমি এই দিনাখন মাছ মাংস নাখাওঁ। আমি এই দিনাখন তেতিয়ালৈকে একো নাখাওঁ যেতিয়ালৈকে আমি মা সৰস্বতীৰ ওচৰত আশীৰ্বাদ নলওঁ। এই পূজাৰ দিনাখন আমি সকলোৱে সুন্দৰকৈ স্নান কৰি পৰিষ্কাৰ কাপোৰ পৰিধান কৰোঁ। সেই পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে হালধীয়া নহ'লে বগা ৰঙৰ। এই হালধীয়া বা বগা ৰঙৰ কাপোৰ যদি আপোনালোকে পিন্ধে তেন্তে হ'লে আপোনালোকৰ জ্ঞান আৰু পবিত্ৰতাৰ ফালৰ পৰা এক ভাল প্ৰতিফলন দেখিবলৈ পাব, কাৰণ এই ৰং হৈছে জ্ঞান আৰু পবিত্ৰতাৰ প্ৰতীক। আপোনালোকে ৰাতিপুৱা শোৱাৰ পৰা উঠি যেতিয়াই গা ধুব পবিত্ৰ হ'ব তাৰ পাছতেই আপোনালোকৰ ঘৰৰ সেই পঢ়াৰ টেবুলখন পঢ়াৰ ঠাইডোখৰ বা পঢ়া যোনটো ৰুম আছে সেই ৰুমটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ নাপাহৰিব। ধুনীয়াকৈ টেবুলখন সজাই পৰাই টেবুলখনক সুন্দৰ কৰি তুলিবলৈ যত্ন কৰিব। আৰু তাৰ লগতে এগছি চাকি আৰু ধূপ প্ৰজ্বলন কৰিবলৈ নাপাহৰিব। এয়া কৰিলে আপোনালোকৰ মা লক্ষ্মীৰ প্ৰতি থকা সেই শ্ৰদ্ধা আৰু ভক্তিয়ে আপোনালোকৰ একাগ্ৰতা বৃদ্ধি কৰিব। 2 নম্বৰৰ কামবিধ হৈছে কিতাপ আৰু কলমৰ পূজা। আপুনি যদি এগৰাকী ছাত্ৰ বা ছাত্ৰী তেতিয়াহ'লে আপোনাৰ বাবে সেই কলম আৰু কিতাপখিনিয়ে হৈছে আপোনাৰ অস্ত্ৰ। আপুনি সেইখিনিৰ মাধ্যমেৰে নিজৰ পঢ়া শুনা কৰে, নিজৰ কেৰিয়াৰ গঢ় দিব বিচাৰে। আৰু মা সৰস্বতীৰ চৰণত আপুনি সেইদিনাখন আপোনাৰ কিতাপ আৰু কলম, বিশেষকৈ যিবোৰ বিষয় আপুনি টান পায় সেই কিতাপসমূহ অৰ্পণ কৰক। অৰ্থাৎ আপোনাৰ ঘৰত যি মা লক্ষ্মীৰ মূৰ্তি আছে, যি মা লক্ষ্মীৰ সেই ফটো আছে যিখনক আপুনি পূজা কৰে সদায় পঢ়াৰ সময়ত, সেই ঠাইত সেই কিতাপ আৰু কলমখিনি দিনটোৰ বাবে ৰাখি দিয়ক। যেতিয়ালৈকে পূজা ভংগ নহয়, পূজা ভাগি নাযায় তেতিয়ালৈকে আপুনি সেইখিনি তাত ৰাখি থওক। আৰু এটা কথা মনত ৰাখিব লাগিব, যেতিয়ালৈকে পূজা শেষ নহয়, যেতিয়ালৈকে পূজা চলি থাকে পঢ়া শুনা আপোনালোকে নকৰিব। পঢ়া শুনা লিখা মেলা কৰাৰ পৰা বিৰত থাকক, কাৰণ ইয়াক কোৱা হয় পুথি বন্ধ। অৰ্থাৎ এই সময়খিনিত পঢ়া শুনা কৰিলে আপোনালোকৰ জ্ঞানৰ প্ৰতি সন্মান দেখুৱাটো নুবুজায়। সেই গতিকে
পঢ়া শুনা নকৰিলে জ্ঞানৰ প্ৰতি আপোনালোকৰ সন্মান প্ৰদৰ্শন হয়। সেইকাৰণে এই সময়ছোৱাত যেতিয়ালৈকে পূজা নাভাঙে তেতিয়ালৈকে আপোনালোকে পঢ়া শুনাৰ প্ৰতি বা সেই কিতাপসমূহ নপঢ়িব। 3 নম্বৰ হৈ গ'ল মন্ত্ৰ উচ্চাৰণ। আপুনি এফাকি মন্ত্ৰ আছে, যি ফাকি মন্ত্ৰ সৰস্বতী পূজাৰ দিনাখন 108 বাৰ উচ্চাৰণ কৰক, 108 বাৰ জপ কৰক যেতিয়া আপুনি পূজা কৰিব, যেতিয়া আপুনি মা সৰস্বতীৰ ওচৰত প্ৰাৰ্থনা কৰিব। কাৰণ এই মন্ত্ৰফাঁকিয়ে আপোনালোকৰ একাগ্ৰতাবোৰ বৃদ্ধি কৰিব পঢ়া শুনাৰ প্ৰতি। আপোনালোকৰ চাকৰিৰ কাৰণে যদি পঢ়ি আছে, যিকোনো বিষয় হওক তাৰ ক্ষেত্ৰত আপোনালোকৰ একাগ্ৰতা বৃদ্ধি পাব। মন্ত্ৰফাঁকি আপোনালোকে ভালকৈ শুনিব। ঔম ঐং সৰস্বত্যই নমঃ। এই মন্ত্ৰফাঁকি মই স্ক্ৰীনত লিখি দিছোঁ। এই ফাঁকি মন্ত্ৰ আপোনালোকে 108 বাৰ জপ কৰিব। এতিয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিয়ক বা বহী কলম লৈ পেলাই লিখি লওক, যাতে পাছত আপুনি পাহৰি নাযায়। লগতে পূজা যেতিয়াই শেষ হ'ব, পূজাৰ শেষত সৰস্বতী প্ৰণাম মন্ত্ৰ মাতি আপোনালোকে আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা মানসিক শান্তি আৰু আপোনালোকৰ যি স্মৃতি শক্তি বৃদ্ধি পাব, সেইটোত বহুত বেছি আপোনালোকৰ সহায় হ'ব। 4 নম্বৰৰ কামবিধ হৈ গ'ল ৰং আৰু ভোগৰ ব্যৱহাৰ। আমি যেতিয়াই মা সৰস্বতীক পূজা কৰিম তেতিয়াই আমি ফুল তেওঁলৈ অৰ্পণ কৰিম, আৰু সেই ফুল হালধীয়া ৰঙৰ ফুল হ'ব লাগে। হালধীয়া ৰঙৰ যিকোনো ফুল আপুনি মা সৰস্বতীক অৰ্পণ কৰিব পাৰে, কাৰণ মা সৰস্বতীৰ হালধীয়া ৰঙৰ ফুল হৈছে প্ৰিয়। লগতে এইদিনাখন আপোনালোকে দেৱীক খিচিৰি অকণমান, লাড়ু এটামান, বগা ৰঙৰ কিবা মিঠাই তেওঁৰ চৰণত অৰ্পণ কৰক ভোগ হিচাপে। ঘৰত যি স্থানত আপোনালোকে পূজা কৰে বা আপোনালোকৰ গোসাঁই ঘৰ মন্দিৰত সেই ভোগ অৰ্পণ কৰক। প্ৰসাদ গ্ৰহণ কৰাৰ সময়ত যেতিয়া আপুনি প্ৰসাদ গ্ৰহণ কৰিব, সেই সময়ছোৱাত পঢ়া শুনাত যাতে আপোনালোকৰ মনোযোগ বৃদ্ধি হয়, তাৰ বাবে মা সৰস্বতীৰ ওচৰত আশীৰ্বাদ বা প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব। 5 নম্বৰৰ কামবিধ হৈ গ'ল চাকি আৰু ধূপৰ আৰাধনা। আপোনালোকে ৰাতিপুৱা যি কোৱা হৈছে সেয়া আপোনালোকে ধূপ আৰু বন্তি প্ৰজ্বলন কৰিব লাগিব যেতিয়া পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব। তাৰোপৰি সন্ধিয়া আপোনালোকে পঢ়াৰ টেবুলত এগছি পিয়ৰ ঘিউৰ চাকি নিশ্চয়কৈ জ্বলাওক। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ যিবোৰ নেতিবাচক শক্তি আছে, যিখিনি আপোনাৰ পঢ়া শুনাত বাধা বিঘিনি দি আছিলে, সেইবোৰ আঁতৰি যাব আৰু তাৰ বিপৰীতে ভাল শক্তিখিনি আপোনালোকৰ ঘৰত বাস কৰিব আৰু আপোনালোকৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। 6 নম্বৰৰ কামবিধ হৈছে দান দক্ষিণা। আপোনালোকে পঢ়া শুনাত ভাল হ'বৰ বাবে এই সৰস্বতী পূজাৰ দিনাখন আপোনালোকৰ গাঁৱত হয়তো এনেকুৱা কোনো পঢ়া শুনাত চোকা বা মেধাৱী ল'ৰা ছোৱালী আছে, যাৰ ঘৰৰ অৱস্থা ইমান ভাল নহয় কিন্তু পঢ়া শুনাত তেওঁলোক বহুত বেছি ভাল। তেনেকুৱা যদি কোনো ল'ৰা ছোৱালী আছে, সেই ল'ৰা বা ছোৱালীজনীক আপোনালোকে কলম আৰু পঢ়া সামগ্ৰী যেনেকৈ বহী বা তেওঁৰ পঢ়াৰ কিবা কিতাপ এখন তেওঁক সেইদিনাখন দান হিচাপে, দক্ষিণা হিচাপে দি দিয়ক। এইটোৱে আপোনাৰ প্ৰতিও ভাল প্ৰতিফলন দেখুৱাব আৰু আপোনাৰ বাবে ভাল সময়ৰ ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব। গতিকে এইকেইটা কাম আছিলে, যিকেইটা কাম আপোনালোকে সৰস্বতী পূজাৰ দিনাখন কৰাটো অত্যন্তই জৰুৰী। যদি আপোনালোকে আগতে জনা নাছিলে, এটা লাইক কৰি দিব। কমেণ্টত জনাবচোন যে আপুনি কেনেকুৱা পালে ভিডিঅ'টো উপভোগ কৰি। আপুনি যি পৰীক্ষা দিব, মেট্ৰিক আহি আছে, হায়াৰ ছেকেণ্ডেৰী আহি আছে, আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম, চাকৰিৰ বাবে হওক, কিছুমান টেট দিব, কিছুমানে টেট দিব। গতিকে সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৰে ভাল সময় পাৰ হওক তাৰে কামনা কৰিছোঁ। পুনৰ লগ হ'ম, তেতিয়ালৈকে ভালদৰে থাকক আৰু পঢ়া শুনা ভালদৰে কৰি যাওক। ধন্যবাদ।